শিৱসাগৰত খিলঞ্জীয়াৰ প্ৰতিবাদ সফল হ'ল। খিলঞ্জীয়াৰ ঐক্যবদ্ধ সংগ্ৰাম আৰু আন্দোলনৰ বৃহৎ জয় শিৱসাগৰত। ফলগিৰি মানুহৰ জয়, খিলঞ্জীয়া মানুহৰ জয়। তামোল পাণৰ শৰাই দি আঁঠুলৈ খিলঞ্জীয়া সমাজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা মাৰোৱাৰী সমাজৰ। ঔ হৰি ঔ ৰাম জয় ধ্বনিৰে অন্ত পৰিল শিৱসাগৰৰ অনা অসমীয়াৰে খিলঞ্জীয়াৰ সংঘাত। ঔ হৰি হ'ব, ঔ হৰি হ'ব। 19 আগষ্ট সোমবাৰ হাজাৰ হাজাৰ খিলঞ্জীয়া ওলাই আহিছিল শিৱসাগৰৰ ৰাজপথলৈ। খিলঞ্জীয়াৰ আন্দোলনত, খিলঞ্জীয়াৰ গৰ্জনত কঁপি উঠিছিল সমগ্ৰ শিৱসাগৰ। শিৱসাগৰত হোৱা খিলঞ্জীয়াৰ আন্দোলনে শিপাই গৈছিল সমগ্ৰ অসম। শিৱসাগৰৰ চিঞৰ শুনা পোৱা গৈছিল ৰাজধানী দিছপুৰলৈকে। যোৱা 13 আগষ্টত শিৱসাগৰৰ মাজমজিয়াত একাংশ বহিৰাগতই ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈ জিমি দাসৰ ওপৰত চলোৱা নিৰ্যাতনৰ ন্যায় বিচাৰি হাজাৰ হাজাৰ লোক ওলাই আহিছিল ৰাজপথলৈ। কেৱল জিমি দাসৰ ন্যায় নহয়, বহিৰাগতৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি 10টাকৈ দাবীৰে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হৈছিল খিলঞ্জীয়াৰ নেতৃত্বত। আন্দোলনৰ ফলত স্তব্ধ হৈ পৰিছিল সমগ্ৰ শিৱসাগৰ। শ্ৰদ্ধা কৰিছো, কিন্তু আপোনালোকে বেৰিকেডটো লগাই পেলাই কি বুজালে? আপোনালোকে বেৰিকেডটো আঁতৰাই দিয়ক, আঁতৰাই দিয়ক। আপোনালোকে গণতান্ত্ৰিক প্ৰতিবাদ হৈছে, গণতান্ত্ৰিক প্ৰতিবাদত আপোনালোকে শ্ৰদ্ধা জনাব, শ্ৰদ্ধা জনাব লাগিব। আপোনালোকে বুধেশ্বৰ গগৈক যে হত্যা কৰিলে, সেই হত্যাকাৰীজনক আজিলৈকে আপোনালোকে ধৰিব নোৱাৰিলে, আৰু ইয়াত এটা বেৰিকেড লগাই বীৰত্ব দেখুৱাব আহিছে। কি কথা? যদি জেললৈ পঠিয়াই মোক পঠিয়াই দিয়ক, কিন্তু খিলঞ্জীয়া মানুহে শিৱসাগৰ ৰাজপথত খোজকাঢ়িব। খোজকাঢ়িবলৈ ওলাই আহিছো, অধিকাৰৰ কাৰণে ওলাই আহিছো। আপোনালোকে যে আপোনালোকৰ চৰকাৰৰ মুৰব্বীবিলাকে খুব টুইট কৰে, এই যে জিমি দাসক যে মাৰিলে তেতিয়া যে আমি টুইটটো নেদেখিলো কেলে? সেই ভিডিঅ'ত আমি টুইটটো নেদেখিলো। টুইট নেটিত কিবা এটা কৰি থাকে আপোনালোকৰ মুৰব্বীজনে, সেইটো আমি নেদেখিলো। এতিয়া কথাবিলাক হৈছে, আমি সিদ্ধান্ত ল'লো আমি মাৰ খাই জীয়াই নাথাকো, আমি মাৰ খাই জীয়াই। আৰু আজি শিৱসাগৰ জনগণে এটা সিদ্ধান্ত লওক, কিহৰ মাৰোৱাৰীৰ প্ৰতি? কোনোবা অসমীয়া শ্বহীদৰ নামত সেই ঠাইখিনি শিৱসাগৰ পৌৰসভাই, আমি 30 জাতীয় জনগোষ্ঠীয় সংগঠনে পৌৰসভাক স্মাৰক। আমাৰ কথা হৈছে, এই মাতৃভূমিত অনাদি অনন্তকাললৈ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব, আধিপত্য থাকিব লাগিব। অসমৰ ভাষা, কলা, কৃষ্টি, সংস্কৃতিয়ে চিৰদিন চিৰকাল উচ্চ স্থানত জিলিকি থাকিব লাগিব। অসমৰ সম্পদ অধিকাৰ, ভূমি অধিকাৰ অসমীয়া মানুহৰ হাতত থাকিব লাগিব। অসমৰ শাসনৰ বাঘজৰীডাল অসমীয়া মানুহৰ হাতত থাকিব লাগিব। অসমলৈ আহি কোনোবাই ইয়াত মাটি, পানী, বায়ু সেৱন কৰি ইয়াত ব্যৱসায় কৰি আৰু অসমীয়া জাতিটোক অপমান কৰিব, অসমৰ ভাষা, কলা, কৃষ্টি, সংস্কৃতিক অপমান কৰিব, আৰু অসমৰ মহিলাক ৰাজপথত চুচৰাই টানি নি প্ৰহাৰ কৰিব, আৰু আমি মনে মনে থাকিম, এনে ঘটনা হ'ব নোৱাৰে। সেইবাবে আজি শিৱসাগৰ শ শ খিলঞ্জীয়া যুৱক যুৱতী, খিলঞ্জীয়া ৰাইজ ওলাই আহিছে। আৰু এটা কথা আমি ইয়াৰ পৰা স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ, অসমত থাকিলে অসমৰ ভাষা, কলা, কৃষ্টি, সংস্কৃতিক সন্মান কৰিব লাগিব, শ্ৰদ্ধা জনাব লাগিব। যদি অসমত থাকি যদি অসমৰ যুৱক যুৱতীৰ ওপৰত যদি শাৰীৰিকভাৱে আক্ৰমণ কৰিবলৈ হয়, মানসিকভাৱে যদি অত্যাচাৰ চলাবলৈ হয়, তেনেধৰণৰ অসমীয়া বহিৰাগত বনিয়াক ইতিমধ্যে আমি। এই গৰ্জনত কঁপি উঠিল আনকি ৰাজধানী দিছপুৰো। পৰিস্থিতি যাতে বিষম নহয় তাৰ বাবে ততাতৈয়াকৈ শিৱসাগৰলৈ আহিল অভিভাৱক মন্ত্ৰী ৰণোজ পেগু। ৰণোজ পেগুৰ উপস্থিতিত মুকলিকৈ নিজৰ দাবীসমূহ অৱগত কৰিলে 30টাকৈ জাতীয় দল সংগঠনৰ নেতৃবৰ্গই। ইয়াৰ পিছতেই অভিভাৱক মন্ত্ৰী ৰণোজ পেগুৰে 30 সংগঠনৰ আলোচনাই ল'লে ইতিবাচক ৰূপ। মন্ত্ৰী ৰণোজ পেগুক সাক্ষী কৰি তামোল পাণৰ শৰাই দি আঁঠুলৈ খিলঞ্জীয়া সমাজৰ ওচৰত ক্ষমা বিচাৰিলে মাৰোৱাৰী সমাজে। নিৰ্যাতিতা যুৱতীলৈ 2 লাখ টকাৰ এককালীন সাহায্য ঘোষণা কৰিলে মাৰোৱাৰী সমাজে।
কাইলৈৰ পৰা পুনৰ মাৰোৱাৰী সমাজে শিৱসাগৰত খুলিব পাৰিব নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান। ও হৰি ও ৰাম বুলি কৈ আপোনালোকে একো ক'ব নালাগে, এনেকৈ থাকক, সেৱা কেতিয়াও কৰিব নালাগে, কোনো নহয়, আমি চব একেই মানুহ। গতিকে মই কৈছোঁ যে ও হৰি ও ৰাম বুলি কওক, তাৰপৰা আপোনালোকে উঠিব। ইয়াৰ পিছত আমি ভাতৃত্ববোধেৰে, সমন্বয়েৰে, সম্প্ৰীতিৰে শিৱসাগৰখন গঢ়িম, অসমখন গঢ়িম, আমি সকলোৱে একেলগে থাকিম। আমাৰ মন্ত্ৰী মহোদয় আছে, তেখেতলোকৰ উপস্থিতিত এই কামবিলাক হৈছে। দাদা বহি লওক, আপুনি হেৰি কৰিব নালাগে। এইটো কৈছে, মই কৈছোঁ, পুনৰবাৰ কৈছোঁ, ও হৰি হ'ব, আপোনালোক উঠক। দাদা একো নাই, আজিৰ পৰা শিৱসাগৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ খোলা থাকিব। প্ৰথমে মই দুখিত সমগ্ৰ শিৱসাগৰ মাৰোৱাৰী সমাজৰ তৰফৰ পৰা। মোৰ ওপৰলৈকে বহুত কিছু কথা কৈছে, আমি শুনিছোঁ, আমি লজ্জিত হৈছোঁ, দুখো পাইছোঁ, আৰু কিছু আমাৰ ভুল হৈছে আৰু দেৰি হৈছে। যিটো ঘটনা বা পৰা যিটো হ'ব পাৰিছে এইটো দুৰ্ভাগ্যজনক। কেইজন মানুহৰ কাৰণে আজি যিখিনি দুৰ্ঘটনা ঘটিছে তাৰ কাৰণে আজি শিৱসাগৰৰ সকলো শিৱসাগৰ ৰাইজ মাৰোৱাৰী সমাজে আজি আমি এইখিনি প্ৰব্লেমটো ফেচ কৰিছোঁ। এইটো যিটো হৈছে তাৰ কাৰণে আমি ঘোৰ নিন্দা কৰিছোঁ। এইটো হ'ব নালাগিছিলে, কিন্তু দুৰ্ভাগ্যজনক সেইটো যে কেনেকৈ হ'ব পালে। তাৰ কাৰণেই মই পুলিচ প্ৰশাসনৰ এটা কথা ক'বলৈ বিচাৰিম, যেতিয়া ঘটনা ঘটিত হয় প্ৰশাসনৰ পৰা আহি তেখেতক এৰেষ্ট কৰি থানালৈ নিয়া হৈছিলে। থানাত নিয়াৰ পিছত আজি তেখেতৰ লগত জেলত আছে, আৰু তাতে আমাৰ লগত কোনো এইটো ক'ব নালাগে, তেখেতে যিখিনি পেনিছমেণ্ট যিটো পাব লাগে সেইটো পাবই লাগিব, এটা এইখিনি ভাল হিচাপ হ'বই লাগিব। আজি এই সভাত বৃহত্তৰ মাৰোৱাৰী সমাজ শিৱসাগৰৰ পৰা মই এটা কথা ক'বলৈ বিচাৰোঁ, আমি আগত আপোনাৰ লগত আছোঁ আৰু সদায় থাকিম। আপোনালোকে এইটো সদায় ভাবিব, আমি কোনোদিন বেলেগ নহয়। হ'ব পাৰে আজি মই এজন ছ'চিয়েল ৱৰ্কাৰ, আমাৰ যিমান মানুহ ইয়াত উপস্থিত আমি ছ'চিয়েল ৱৰ্কাৰ, আৰু সদায় অসমৰ কাৰণে, অসমৰ ৰাইজৰ কাৰণে আমি উন্নতি বিচাৰোঁ। যেতিয়া আপোনাৰ উন্নতি হ'ব, অসমৰ উন্নতি হ'ব, অসমৰ উন্নতি যেতিয়া হ'ব, আমাৰ উন্নতি হ'ব। আমি সেইটো সদায় বিচাৰোঁ। গতিকে এইটো যদি ক'ৰবাত ভুল কৰি বিচাৰিছে, মই সমগ্ৰ মাৰোৱাৰী সমাজৰ পৰা এইটো ক্ষমা বিচাৰিছোঁ। যিটো ঘটনা ঘটিছে সেই ঘটনালৈ আমাৰ এটা দেৰি এনেকুৱা হ'ল, আমি কোনো এটা জাতীয় সংগঠনৰ ওচৰত গৈ আমাক গঢ়িয়াই না বা কিবা এটা সমস্যা আমি জনাব কাৰণে আমাৰ দেৰি হৈছে। তাৰ কাৰণে আমি দুখিত, আমি গোটেই শিৱসাগৰ সমাজৰ মাৰোৱাৰী সমাজ দুখিত আছে। আৰু ছোৱালীজনৰ ঘৰতে গৈ আমি গৈছোঁ, কিন্তু ডাইৰেক্ট আমি যাব পৰা নাই, তাৰ কাৰণে দুখিত। গতিকে মই আৰু বেছি ক'ব নিবিচাৰোঁ। আজি যিটো হ'ল বহুত ক'লো, আপোনাৰ বসন্ত ডাঙৰীয়া বহুত কথাটো ক'লে, আপোনালোকক আমাৰ মন্ত্ৰী মহোদয়ে কথাটো ক'লে, তেখেতে যিখিনি কথাটো কৈছে আমি নিশ্চয় পালন কৰিম। বাকীখিনি কথা কিছুমান থাকে, এইবিলাকে আমি পালন কৰি আছোঁ। গতিকে মই এতিয়া বেছি নকৈ পেলাই যিটো আমাৰ দুখ প্ৰকাশ আছে আমাৰ শিৱসাগৰৰ মূল দেশত। আপুনি বহুত ধুনীয়া কুৱেশ্যন এটা সুধিছে মোক। প্ৰথম কথা যে আমাৰ জীয়ৰী, এইটো অকল খিলঞ্জীয়াৰ জীয়ৰী বুলি নহয়, এইটো গোটেই শিৱসাগৰবাসী আমাৰ মাৰোৱাৰী সমাজৰ জীয়ৰী, আমাৰ ভণ্টি, আমাৰ জীয়ৰী হয়, চবৰ কাৰণে হয়তো আপোনালোকৰ বা খিলঞ্জীয়া মানুহৰ কাৰণেও নহয়, চবৰ কাৰণে। আৰু যিটো হৈছে সেইটো কাৰণে আমি বহুত দুখিত, আৰু অনাগত দিনত এনেকৈ যে নহয় সেইটো কাৰণে আমি পুৰা চেষ্টা কৰিম। আমি ধাৰাখন ৰাখিছোঁ, আৰু আপুনি বিশ্বাস নকৰিব, আমাৰ ঘৰত আমাৰ ল'ৰা ছোৱালী, আমি অকণমান বিহুৰ সময়ত আপোনালোক দেখা পাইছে চাগে, খুব ধুনীয়া বিহু দল, মোৰ নিজৰ ছোৱালীয়ে নাচিছে, হুঁচৰি গাইছে, মানে যোজনা গাব পাৰিছে। মোৰ মানে ইমান ভাল লাগিছে যে আমি এইটো কালচাৰটো ইহঁতক দিব পাৰিছোঁ, সিহঁতি ল'বও বিচাৰিছে। আৰু ক্লাছত এনেকুৱা মানে হয় যে মানে আমাৰ ল'ৰা ছোৱালী চবকে কম্পিটিশ্যন দিব পাৰিছে, যে এছএমই যদি 20 মাৰ্কছৰ পৰীক্ষা এটা হৈছে, মোৰ ছোৱালী আজি আহি পেলাই মই আউট অফ 20 19 হাফ পাইছোঁ। মোৰ বহুত প্ৰাউড ফিল কৰিছোঁ যে আমাৰ ল'ৰা ছোৱালী কালচাৰটো এডপ্ট কৰিছে, আৰু ইমান ধুনীয়া মাৰ্কছ লৈ আহি আমাক জনাব পাৰিছে, তো বহুত ভাল লাগিছে। আৰু আমি সদায় আমি খিলঞ্জীয়া বেলেগ, আমি মাৰোৱাৰী, আমি শিৱসাগৰত আছোঁ, আমি অসমতে জন্ম হৈছোঁ, ইয়াতে মৰিম, ইয়াতে চব আছে। আমাৰ ল'ৰা ছোৱালী ডাঙৰ হ'ব, পঢ়া শুনা কৰি ইয়াতে চব কাম কৰিব, তো এইটো খুব ভাল লাগিছে। আৰু যিটো হৈছে সেইটো কাৰণে সঁচাকৈ আমি বহুত লজ্জিত হৈছোঁ, আৰু এইটো পদক্ষেপটো লোৱাৰ কাৰণে আমি বহুত সুখী হৈছোঁ যে পদক্ষেপটো আজি দুদিন আগতে ল'ব লাগিছিলে।
যি হ'ল ভৱিষ্যতে সেইটো নহ'ব বুলি আশা কৰিছোঁ সদায় ভাতৃত্ববোধতে থাকিম বুলি আশা কৰিছোঁ জয় আই অসম তাৰপিছতে থাকিলে আনহাতে অভিভাৱক মন্ত্ৰী ৰণোজ পেগুৱে নিজৰ মতামত প্ৰকাশ কৰি স্পষ্ট ৰূপত উল্লেখ কৰিলে মাৰোৱাৰী সমাজে ক্ষমা খুজিলে অন্ত পৰিলে সকলো সংঘাত এয়া এক ইতিবাচক বাৰ্তা তদুপৰি ৰণোজ পেগুৰ প্ৰতিশ্ৰুতি খিলঞ্জীয়াৰ ভূমি অধিকাৰৰ দাবী পূৰণ কৰিবলৈ চেষ্টা কৰিব ৰাজ্য চৰকাৰে ৩০টাকৈ জাতীয় দল সংগঠনৰ সকলো দাবী শীঘ্ৰে পূৰণ কৰিবলৈও চেষ্টা কৰিব ৰাজ্য চৰকাৰে মই আপোনালোকৰ বক্তব্য শুনি আপোনালোকৰ মনত থকা খুব বেদনা আপোনালোকৰ অনুভৱ আৰু আপোনালোকৰ আকাংক্ষা আপোনালোকৰ দাবীসমূহ উপলব্ধি কৰাৰ কাৰণে চেষ্টা কৰিছোঁ যোৱা 13 তাৰিখে যি ঘটনা ঘটি গ'ল তিনি দাস নামৰ এগৰাকী যুৱতীক শিৱসাগৰ নগৰত তেখেতৰ ওপৰত আতিশয্য কৰা হ'ল এই ঘটনাক আমি গভীৰভাৱে নিন্দা কৰিছোঁ গৰিহণা দিছোঁ আৰু ইয়াৰ উচিত বিচাৰ হৈ দুখীয়া দৃষ্টান্তমূলক শাস্তি পাব লাগে এই কথা মই মুকলিকে ব্যক্ত কৰিছোঁ আৰু চৰকাৰৰ তৰফৰ পৰা এই কেছটো এজনে দাবী কৰিছিল যে চৰকাৰে ইয়াক ফাষ্ট ট্ৰেকত কেছটো বিচাৰ কৰিব লাগে নিশ্চিতভাৱে চৰকাৰে আইনৰ আওতাৰ ভিতৰত এই কেছটো ফাষ্ট ট্ৰেকতে আগুৱাই নিব দুখীয়া নিশ্চিতভাৱে শাস্তি পাব ইয়াৰ লগে লগে আপোনালোকে বহুখিনি দাবী উত্থাপন কৰিছে যিখিনি সম্পৰ্কে মই কেইটামান কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে হয় চৰকাৰখনে জাতি মাটি ভেটিৰ কথা কৈছিল আৰু কৈছিল যেনেকৈ তাক হাতে কামে ৰূপায়ণ কৰিছে আমি 2019 চনতে আমি অসমত এখন ভূমি নীতি ল্যান্ড পলিচি আমি অসম চৰকাৰখনে গ্ৰহণ কৰিছিল যিখন ল্যান্ড পলিচিত সুস্পষ্টভাৱে উল্লেখ কৰা আছে যে খিলঞ্জীয়া মানুহৰ ভূমিৰ অধিকাৰ সুনিশ্চিত কৰাৰ কাৰণে এই ল্যান্ড পলিচিখন আৰু সেই ল্যান্ড পলিচিখনক আধাৰ কৰি লৈয়ে মিছন বসুন্ধৰা সমগ্ৰ অসমত চলিছে ভূমিৰ অধিকাৰ প্ৰদান কৰাৰ কাৰণে আৰু আপোনালোকক মই শিৱসাগৰ জিলাৰে কওক বা অন্য জিলাৰে কওক কোন মানুহে কেনেধৰণে মাটিৰ পট্টা পাইছে আমি তালিকা ৰাজহুৱাভাৱে আমি প্ৰকাশ কৰিব পাৰোঁ আৰু সেইখন চালে দেখা পাব যে খিলঞ্জীয়া মানুহে ভূমিৰ অধিকাৰ পাইছে এতিয়া এটা প্ৰশ্ন আহিছে যে এইখন পলিচি ইয়াক আইনলৈ ৰূপান্তৰিত কৰিব লাগে আইনগত ব্যৱস্থা হ'ব লাগে আজিৰ তাৰিখত অসমত খিলঞ্জীয়া মানুহৰ আইনগত যি ভূমিৰ অধিকাৰ সেই অধিকাৰ একমাত্ৰ ভূমি ৰাজহ আইনৰ 10ম দফাৰ অধীনত জনজাতি আবেষ্টনীত আছে আমাৰ চৰকাৰ অহাৰ পাছত সেই জনজাতি আবেষ্টনী অন্যান্য খিলঞ্জীয়া মানুহো যাতে সুৰক্ষিত হ'ব পাৰে তাৰ কাৰণে তাত টাই আহোম মৰাণ মটক চুতীয়া তেওঁলোককো তাত সুৰক্ষিত কৰা হৈছে এতিয়া আমি এখন এই আইনখনৰ সম্প্ৰসাৰণ কৰিব বিচাৰিছোঁ অৰ্থাৎ কেৱল জনজাতীয় বুলি নহয় অসমৰ সকলো খিলঞ্জীয়া মানুহৰ কাৰণে ভূমিৰ আবেষ্টনী সৃষ্টি কৰাৰ নীতি এটাও আমি গ্ৰহণ কৰিছোঁ অনাগত দিনবিলাকত দেখিব যে আমি অন্যান্য যিবিলাক জনজাতীয় অঞ্চল নহয়ও তাতো আমি সুৰক্ষিত আবেষ্টনী আমি সৃষ্টি কৰিম ভূমিৰ হস্তান্তৰ খিলঞ্জীয়া মানুহৰ পৰা আনৰ হাতলৈ হৈছে আৰু ই এটা উদ্বেগৰ কাৰণ আৰু এই ভূমিৰ হস্তান্তৰ প্ৰতিৰোধ কৰাৰ কাৰণে বা ইয়াক আমি বন্ধ কৰাৰ কাৰণে চৰকাৰখনে আইনগত ব্যৱস্থা লৈছে চৰকাৰে পৰীক্ষামূলকভাৱে প্ৰথম কেইখনমান জিলাৰ নাম এতিয়াও আইন হোৱা নাই উল্লেখে কৰিছে মাত্ৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কিন্তু আমাৰ মাজত যিটো আলোচনা হৈছে সেই আলোচনাটো হ'ল এই ভূমি হস্তান্তৰৰ যি খিলঞ্জীয়া মানুহৰ অধিকাৰৰ প্ৰশ্ন ই সমগ্ৰ অসমতে প্ৰযোজ্য কৰিব লাগে আৰু আপোনালোকৰ মনৰ অনুভৱখিনি দাবীখিনি মই মাননীয় মুখ্যমন্ত্ৰীক গৈ জনাম যে আপোনাৰ এই প্ৰস্তাৱক ৰাইজে আদৰণি জনাইছে কিন্তু ইয়াক কেইখনমান জিলাত সীমাবদ্ধ নাৰাখি সমগ্ৰ অসমতে ইয়াক প্ৰৱৰ্তন কৰা বিশেষকৈ উজনি অসমত প্ৰৱৰ্তন কৰাৰ কাৰণে ৰাইজে বিপুলভাৱে
মত দাঙি ধৰিছে আৰু এইটোৱেই অসম চৰকাৰৰ মত মই এক প্ৰকাৰ অসম চৰকাৰৰ এজন কেবিনেট মন্ত্ৰী হিচাপে মই স্পষ্টভাৱে নহদিয়েই ক'ব পাৰোঁ যে সমগ্ৰ নিউজ ডেস্ক এনি টক্স